বন্ধন বেংকত একাউণ্ট থাকিলে সাৱধান। যিকোনো মুহূৰ্তত খালী হ'ব পাৰে আপোনাৰ একাউণ্ট। বন্ধন বেংকত একাউণ্ট থাকিলে ভয়ংকৰ বিপদ। অসমৰ বন্ধন বেংকত ভয়ংকৰ ঘটনা। বন্ধন বেংকত একাউণ্ট থাকিলে কি বিপদ হ'ব, এই সন্দৰ্ভত জনাই আছো সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। বন্ধন বেংকত একাউণ্ট থাকিলে সাৱধান। যিকোনো মুহূৰ্তত খালী হ'ব পাৰে আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰো বন্ধন বেংকত একাউণ্ট আছে তেন্তে এতিয়াই সাৱধান হওক। মুহূৰ্ততে এজন গ্ৰাহকে হেৰুৱালে 58,401 টকা। আপোনাৰো আছে নেকি বন্ধন বেংকত একাউণ্ট? যদি বন্ধন বেংকত আপুনি ধন জমা থৈছে বা আপোনাৰ একাউণ্ট আছে তেন্তে সাৱধান হওক। মুহূৰ্ততে এজন গ্ৰাহকে হেৰুৱালে 58,401 টকা। OTP নিদিয়াকৈ গ্ৰাহকজনে হেৰুৱালে হাজাৰ হাজাৰ টকা। মোবাইলত আহিছিল কেৱল এটা মেছেজ আৰু তাৰ পিছতে একাউণ্টৰ পৰা হেৰুৱালে 58,401 টকা। পুনৰ চাইবাৰ ক্ৰাইমৰ বলি হ'ল এইবাৰ নলবাৰীৰ চম্পক দাস। চম্পকৰ অভিযোগ, একাউণ্টটোৰ গোপনীয়তা চাইবাৰ অপৰাধীক যোগান ধৰিছে বেংক কৰ্তৃপক্ষই। কিয়নো কিছুদিনৰ পৰা বেংকৰ এনে সম্পৰ্কীয় মেছেজ আহিছিল চম্পকলৈ। আৰু ঘটনা সন্দৰ্ভত নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ব্যক্তিজনে। যদি আপোনাৰো বন্ধন বেংকত একাউণ্ট আছে বা বন্ধন বেংকত আপোনাৰ ধন জমা আছে তেন্তে সাৱধান হওক। মুহূৰ্তৰ ভিতৰতে খালী হ'ব পাৰে আপোনাৰ বেংক একাউণ্ট। মুহূৰ্ততে এজন গ্ৰাহকে হেৰুৱালে 58,401 টকা। OTP নিদিয়াকৈ গ্ৰাহকজনে হেৰুৱালে এই হাজাৰ হাজাৰ টকা। মোবাইলত আহিল কেৱল মাত্ৰ এটা মেছেজ আৰু তাৰ পিছতে বন্ধন বেংকৰ একাউণ্টৰ পৰা হেৰুৱালে 58,401 টকা। পুনৰ চাইবাৰ ক্ৰাইমৰ বলি হ'ল নলবাৰীৰ চম্পক দাস নামৰ এগৰাকী ব্যক্তি। আৰু চম্পকৰ অভিযোগ যে একাউণ্টটোৰ গোপনীয়তা চাইবাৰ অপৰাধীক যোগান ধৰিছে বেংক কৰ্তৃপক্ষই। কিয়নো বিগত কিছুদিনৰ পৰাই বেংকৰ এনে সম্পৰ্কীয় মেছেজ আহিছিল চম্পকলৈ। আৰু ঘটনা সন্দৰ্ভত নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ব্যক্তিজনে। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে, দেশত কিন্তু বৰ্তমান সময়ত বহুতো বেংক হৈছে আৰু তাৰ ভিতৰত অন্যতম হৈছে বন্ধন বেংক। বন্ধন বেংকে কিন্তু গাঁৱলীয়া লোকসকলক অতি সহজতে ঋণ দিয়ে, যাৰ পৰিপ্ৰেক্ষিতত গাঁৱলীয়া লোকসকলৰ মাজত বহুত জনপ্ৰিয় বন্ধন বেংক। আৰু এই বন্ধন বেংকত সংঘটিত হৈছে এক আজব ঘটনা। OTP নিদিয়াকৈ কেৱল এটা মেছেজ আহিছে আৰু তাৰ পিছতেই নলবাৰীৰ এই চম্পক নামৰ ব্যক্তিগৰাকীৰ একাউণ্টৰ পৰা 58,000ৰো অধিক টকা কাটি লৈ গৈছে বা একাউণ্টৰ পৰা সৰলুকি হৈছে। গতিকে যদি আপোনাৰো বন্ধন বেংকত একাউণ্ট আছে তেন্তে আপুনি এতিয়াই সাৱধান হওক। বা আপোনাৰ একাউণ্টত যদি বন্ধন বেংকৰ একাউণ্টত যদি ধন জমা আছে তেন্তে সাৱধান হওক। আৰু আটাইতকৈ চৰ্চিত কথা এইটোৱে যে এই চম্পক নামৰ ব্যক্তিজনে অভিযোগ উত্থাপন কৰিছে যে তেওঁৰ একাউণ্টটোৰ গোপনীয়তা চাইবাৰ অপৰাধীক যোগান ধৰিছে বেংক কৰ্তৃপক্ষই। এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱকজনে। কিয়নো কিছুদিনৰ পৰা হেনো তেওঁৰ মোবাইলত বেংকৰ পৰা এনেধৰণৰ মেছেজ আহি আছিল আৰু আজিৰ দিনটোত তেওঁৰ একাউণ্টৰ পৰা 58,401 টকা কৰ্তন কৰা হৈছে। আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে এই ভুক্তভোগী ব্যক্তিজনে।